আৰু ভাতৃত্ববোধৰ এনাজৰী অধিক শক্তিশালী হওক দকুদিশে ইতিবাচকতা আৰু বিকাশৰ বৰ্ষ হওক 2025 প্ৰতিটো নতুন বছৰৰ পাঠখনত আপোনালোকে জানে যে অসম গণ পৰিষদ দলে নতুন সংকল্প গ্ৰহণ কৰে নতুন বছৰৰ বাবে আৰু সেয়া বাস্তৱায়িত কৰে আৰু এইবাৰো আমি নতুন সংকল্পৰে নতুন বছৰটোক আদৰিব বিচাৰিছোঁ আমাৰ লক্ষ্য 2025 বৰ্ষৰ আৰম্ভণিৰে পৰা ব্যাপক কৰ্মসূচীৰে ৰাজ্যখনত প্ৰগতিশীল আঞ্চলিকতাবাদৰ ধাৰাটোক অধিক সবল ৰূপ প্ৰদান কৰা গাঁৱে গাঁৱে অগপ চহৰে নগৰে অগপ শিক্ষক বছৰজোৰা এক অভিযানৰ আমি পৰিকল্পনা কৰিছোঁ উদ্দেশ্য এটাই অসমৰ সকলো ৰাইজৰ কাষলৈ গৈ আঞ্চলিকতাবাদ তথা অসম গণ পৰিষদ দলক অধিক শক্তি প্ৰদান কৰা অসম গণ পৰিষদ দলে আগন্তুক বছৰটোক মাতৃভাষা বৰ্ষ হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে এই সময়ছোৱাত ৰাজ্যখনৰ সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ মাতৃভাষাৰ বিকাশৰ লগতে সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় একতা আৰু সদ্ভাৱ ৰক্ষা কৰাটো অসম গণ পৰিষদ দলৰ মূল লক্ষ্য হ'ব আমি সকলোৱে জানো যে সময়ে সত্য প্ৰতিষ্ঠা কৰে বৰ্তমানৰ সময়ে স্পষ্ট কৰি দেখুৱাইছে যে অসমত আঞ্চলিকতাবাদ সদায় প্ৰাসংগিক অসম গণ পৰিষদ দল আঞ্চলিকতাবাদৰ ধ্বজাবাহী হিচাপে অসমৰ ৰাইজৰ কাষত থাকি কাম কৰি যাবলৈ বদ্ধপৰিকৰ ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশৰ এই যাত্ৰা অধিক ত্বৰান্বিত কৰাত নতুন বছৰটোত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব অসম গণ পৰিষদ দলে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি ৰাজ্যখনে উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত নতুন গতি লাভ কৰিবলৈ সক্ষম হৈছে ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যত আৰু উন্নয়নৰ মাত্ৰা প্ৰদান কৰাটো হ'ব অসম গণ পৰিষদ দলৰ অন্যতম দায়বদ্ধতা ঐতিহাসিক অসম চুক্তি ৰূপায়ণৰ দ্বাৰা অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত অসম গণ পৰিষদ দলে নিজৰ দায়বদ্ধতা সদায় দোহাৰি আহিছে অসম চৰকাৰে ইতিমধ্যে অসম চুক্তি ৰূপায়ণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু 2025 বৰ্ষটো আমাৰ ৰাজ্যবাসীৰ বাবে হ'ব আৰু আমাৰ দলৰ বাবেও হ'ব বিশেষভাৱে গুৰুত্বপূৰ্ণ কিয়নো এই বছৰটোত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাত চৰকাৰে যি চুক্তি ৰূপায়ণৰ কাম আপোনালোকে জানে যে হাতে কামে আগুৱাই লৈ যোৱাৰ প্ৰস্তুতি চলাইছে বিশেষকৈ চুক্তিৰ 6 নং দফা ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ যি পৰামৰ্শাৱলী সেই পৰামৰ্শাৱলী ৰাজ্য চৰকাৰৰ অধীনস্থ বিষয়সমূহ ক্ষীপ্ৰ গতিৰে আগুৱাই লৈ যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু যিকেইটা পৰামৰ্শাৱলী কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে উভয়ে কাৰ্যকৰী কৰিব লাগে সেইকেইটা আৰু লগতে যিকেইটা কেৱল কেন্দ্ৰীয় চৰকাৰেহে কাৰ্যকৰী কৰিব পাৰিব এই আটাইকেইটা বিষয় কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে উদ্যোগ গ্ৰহণ কৰিছে বন্ধুসকল অসমবাসীৰ 6 বছৰজোৰা ঐক্যবদ্ধ গণসংগ্ৰামৰ স্বৰ্ণীল ইতিহাসেৰে সমৃদ্ধ অসম গণ পৰিষদ একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল যাৰ শিপাৰ বিস্তৃতি সমগ্ৰ ৰাজ্যব্যাপী ইয়াক সাৰ পানী দি অধিক শক্তিশালী ৰূপ দিবলৈ প্ৰতিগৰাকী দলীয় সদস্যৰ লগতে অসমবাসী ৰাইজক আমি বিনম্ৰ আহ্বান জনাইছোঁ আগন্তুক নতুন বৰ্ষটো অসমৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত কাম কৰি যাবলৈ আমি
অসমবাসীৰ মৰম আশীষ আৰু সহযোগিতা বিচাৰিছোঁ। ধন্যবাদ। আৰু যদি আছে আপোনালোকে সুধিব পাৰে। মই ইয়াৰ আগতে কেশৱ মহন্ত ডাঙৰীয়াক মই এটা শুভেচ্ছামূলক ৰাইজৰ প্ৰতি শুভেচ্ছা দিবলৈ অনুৰোধ জনাইছোঁ। সাংবাদিক বন্ধুসকল, ইতিমধ্যে সভাপতি ডাঙৰীয়াই সকলো বিষয় আমাৰ দলটিৰ সামৰি আপোনালোকৰ ওচৰত বক্তব্য ৰাখিছে। আমাৰ মূল উদ্দেশ্যই হৈছে অসমৰ খিলঞ্জীয়া লোকৰ স্বাৰ্থত অসম গণ পৰিষদে সদায় কাম কৰি গৈছে আপোচবিহীনভাৱে। আজিও তেনে এক সংকল্পৰে আমি 2025 চনটো আদৰিব বিচাৰিছোঁ। গাঁৱে গাঁৱে চহৰে নগৰে অগপ আৰু আমি মাতৃভাষা বৰ্ষ হিচাপে এইটো লৈছোঁ যে অহা বৰ্ষটোত ইয়াত জাতি জনগোষ্ঠী সকলোৰে মাতৃভাষাৰ বিকাশৰ বাবে অসম গণ পৰিষদ দলে কাম কৰি যাব। আৰু আমাৰ মূল আত্মাস্বৰূপ অসম চুক্তি, এই অসম চুক্তিক আমি আখৰে আখৰে ৰূপায়ণ কৰাৰ যি প্ৰতিশ্ৰুতি আছিল, সেই প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই চৰকাৰখনে আৰু আমাৰ দলৰ সভাপতি তথা অসম চুক্তি বিভাগৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ তৎপৰতাৰে বহুখিনি আমি আগবাঢ়ি গৈছোঁ। আমি আশা কৰিছোঁ এই অসম চুক্তিৰ এটা কাৰ্যকৰী ৰূপ আমি এই 25 বৰ্ষত দেখিবলৈ পাম। মূল এই কথাকেইটাৰেই নতুন 2025 চনটোক অসম গণ পৰিষদ দলে আমাৰ দলৰ সদস্য আৰু অসমবাসী ৰাইজৰ সহযোগিতা আৰু আপোনালোক সকলো সাংবাদিক বন্ধুসকলৰ সহযোগিতাৰে আমি আগবাঢ়িবলৈ বিচাৰি সকলোলৈকে আমাৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।